আজি মাৰ্চ মাহৰ 6 তাৰিখ, ফাগুনৰ শেষ বিয়া। বিয়াঘৰত গৈ পেলাই চাওঁ আমাৰ কইনাজনীৰ গা ধুৱাই হোৱা নাই। তেতিয়া ঘড়ীত বাজে প্ৰায় 2টা। এনে বহি থাকিতো লাভ নাই, মেকআপৰ বস্তুখিনি মিলাই থলোঁ। কইনা অহাৰ লগে লগে তাইৰ স্কিন প্ৰিপাৰেশ্যন কৰি মেকআপখিনি আৰম্ভ কৰিলোঁ। মেকআপ কৰোঁতে কৰোঁতে কেতিয়াবা আলহীও আহি যায়, তেতিয়াতো উপায় নাই, কইনাজনীক এৰিবই লাগিব। আৰু তাহাঁতৰ কিছুমান নিয়মো বাকী আছিলে। আমাৰ দেৰি হৈ আছে বুলি আয়তীসকলে সোনকালে নিয়মখিনি কৰি কইনাক এৰি দিলে। চাওকচোন, কথা পাতোঁতে পাতোঁতে আমাৰ মেকআপখিনিও হৈ গ'ল। মই এছামিজ ব্ৰাইডৰ বুকিং আহিলে বহুত বেছি টেনশ্যনত থাকোঁ, কাৰণ টাইম মেইনটেইন কৰিব নোৱাৰিলে বহুত বেছি প্ৰব্লেম হৈ যায়। বাৰু যিয়ে নহওক, ইফালে আমাৰ কইনাজনী সাজু। এতিয়া তাই স্মৃতিবোৰ কেপচাৰ কৰিবলৈ ব্যস্ত। মোৰ দায়িত্বটো শেষ, এতিয়া আমি যাবৰে হ'ল। লগ পাম অন্য এটি ভিডিঅ'খনত।